আপোনালোকে চাই আছে ধনশ্ৰী বজাৰৰ পৰা। এইখন হৈছে ধনশ্ৰী বজাৰত বহুত পুৰণি শিৱ মন্দিৰ। এইটো আনকমপ্লিট হৈ আছে, আপোনালোকে দেখি আছে। এজন ৰেলৱে কণ্ট্ৰেক্টৰৰ দ্বাৰা আৰু আগত ইএমৰ দ্বাৰা, পুৰণা এক্স ইএমৰ দ্বাৰা এইটো আনকমপ্লিট হোৱাখিনি ৰেলৱে এটা কণ্ট্ৰেক্টৰে ইমানখিনি সহযোগ কৰি দিছে। কোনোবা সদাশয় ব্যক্তি যদি আছে আমাৰ এই মন্দিৰত অকণমান যদি ডনেট কৰি দিয়ে, তেতিয়াহ'লে মন্দিৰৰ কালাৰ হওক বা কাৰেণ্টৰ ব্যৱস্থাই হওক বা বাহিৰত এটা গ্ৰিল লগাব বাকী আছে, যিটো লোহাৰ গেট, ইয়াত গেটটো লগোৱা হোৱা নাই। যদি কোনোবা সদাশয় ব্যক্তি আছে আমাক ইয়াত কমেণ্ট কৰিব, আমি কমিটিৰ মানুহৰ লগত যোগাযোগ কৰাই দিম। আপোনালোকে অলপ সহায় কৰিলে ভাল হ'ব। বহুতখিনি কাম বাকী থাকি গ'ল, অলপ সহায়ৰ প্ৰয়োজন আছে। আপোনালোকে কোনোবাই যদি সদাশয় ব্যক্তি আছে এই শিৱ মন্দিৰৰ কাৰণে কিবা যদি ডনেট কৰিব বিচাৰিছে, তেতিয়াহ'লে আমাৰ ভিডিঅ'ৰ যোগেদি আপোনালোকে কিবা এটা কমেণ্ট কৰি দিব। যেনিবা ইয়াত দৰ্জা বাকী আছে, গ্ৰিলৰ কালাৰ লগাব লাগে। ইয়াত বাহিৰৰ ছাইডত খিৰিকী যিটো আছে, এইটো খিৰিকীটো এতিয়ালৈকে লগোৱা হোৱা নাই, অকল গ্ৰিলটো লগাই দিছে। তো এইটো ৰেলৱে কণ্ট্ৰেক্টৰে ইয়াত অলপ ডনেট কৰি দিছিলে, তেখেতৰ দ্বাৰাই ইমানখিনি হৈছে। তো ইয়াত দৰ্জা লগাব লাগে, বাহিৰৰ ছাইডত যিটো লোহাৰ এটা গ্ৰিল লগাব, এইটোও হোৱা নাই। আমাৰ পূজাৰী বহি আছে, তেখেতৰ দ্বাৰা ইয়াত পূজা কৰা হয়, তেখেতে কৰে, আপোনালোকে দেখিছে। বহুত আনকমপ্লিট হৈ আছে। কোনোবাই যদি এনেকুৱা থাকে অলপ সহায় কৰে যেন। ধন্যবাদ।